ৰাজস্থানী ভুজিয়াৰ চব্জি গ'ল। এইবাৰ আহিছোঁ ভুজিয়াৰ ঘনীয়েক বুন্দিয়াৰ ৰেচিপি লৈ। বুন্দিয়া ভুজিয়া আমাৰ প্ৰায়বোৰ মানুহৰে বৰ প্ৰিয়, নহয় জানো? কিন্তু এইবাৰ মই প্ৰথম দেখিছোঁ ইয়াৰ প্ৰস্তুত প্ৰণালী, য'ত প্ৰথমতে বেচন আৰু পানীৰ এটা ধুনীয়া মিশ্ৰণ প্ৰস্তুত কৰি আছে আৰু এফালে ঘিউ গৰম হ'বলৈ দিছে। বুন্দিয়াত পিছে ৰিফাইন তেলো ব্যৱহাৰ কৰে। এয়া কিন্তু পিয়ৰ ঘি। বেচন আৰু পানীৰ মিশ্ৰণখিনি প্ৰস্তুত হোৱাৰ পাছত এনেকুৱা ফুটা ফুটা আকৃতিৰ জালনা এখনৰ সহায়ত গোল গোলকৈ গৰম ঘিউত বুন্দিখিনি পেলাই আছে। বুন্দিয়াখিনি চাওকচোন, ইমান ধুনীয়াকৈ ঘিউত উপঙি নাচি বাগি ফুৰিছে। দেখিয়ে কিবা এটা ভাল লাগি গৈছে। এনেকৈয়ে প্ৰায় 5 মিনিটমান সময় ভাজাৰ পাছত ঘিউৰ পৰা উলিয়াই আগতে প্ৰস্তুত কৰি থোৱা গৰম চেনি পানীখিনিত ডুবাই দিছে। এই চেনি পানীখিনি গৰম পানী আৰু চেনিৰ সংমিশ্ৰণ, যাক চাচনি বুলি কোৱা হয়। এনেকৈয়ে কিছু দেৰি ডুবাই থোৱাৰ পাছত খাবলৈ ৰেডি হৈ যায় ভুজিয়াৰ ঘনীয়েক বুন্দিয়া। এতিয়া চাহৰ লগত খোৱাৰহে কথা আৰু।